ষ্টুডিঅ'ত মই শৰৎ গানৰ লৈ আহিছোঁ ষ্টাৰছমেন প্ৰেজেণ্ট টাইমেড বিগ ব্ৰেকিং। এতিয়া শুকুৰালি হৈ পৰিছে বন্যাত্ৰসকলৰ কাৰণে সহায়ৰ হাত। শুকুৰালীয়ে পুনৰবাৰ দেখুৱাইছে যে দুখীয়া লোকৰ বা বন্যাত্য লোকৰ কাৰণে কেনেদৰে সহায় কৰিব পাৰি সেয়া নিদৰ্শন দাঙি ধৰা দেখিবলৈ পোৱা গৈছে। আজিৰ দিনটোত পুনৰবাৰ শুকুৰালীয়ে শিৱসাগৰৰ এই লোকসকলৰ ওচৰত উপস্থিত হৈ তেখেতে বিভিন্ন ধৰণৰ আঁঠুৱা, কম্বল, ডনলপ, গামলা এনেধৰণৰ আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিলে। বিগত দিনসমূহত শুকুৰালীয়ে যে বহু কেইগৰাকী ব্যক্তিক সহায় কৰিছিলে আৰু তাৰ মাজত তেখেতক থাকিবলৈ এগৰাকী ব্যক্তিয়ে ঠাই দিছিলে আৰু সেই ব্যক্তিগৰাকী আছিলে ইনহাজ। আৰু সেই ইনহাজ নামৰ ব্যক্তিগৰাকীৰ ঘৰত থাকিয়ে শুকুৰালীয়ে আজি এইকেইদিন অৰ্থাৎ বিগত এইকেইদিনত শিৱসাগৰৰ লোকক সহায় কৰি আহিছিলে আৰু পুনৰবাৰ বন্যাত্ৰৰ কাষত দেখিবলৈ পোৱা গৈছে। এতিয়া শুকুৰালীক আমি ফুল প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছোঁ। ষ্টাৰছমেন প্ৰেজেণ্ট টাইমেড বিগ ব্ৰেকিং। বন্যাত্ৰৰ কাষত উপস্থিত শুকুৰালী পুনৰবাৰ বন্যাত্ৰৰ কাষত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ শুকুৰালীয়ে আগবঢ়াইছে আঁঠুৱা, কম্বলকে ধৰি বিভিন্ন সামগ্ৰী। দিনানিশাৰ বন্যাত্ৰক সহায়ৰ হাত আগবঢ়াইছে শুকুৰালীয়ে। শিৱসাগৰৰ ইনহাজৰ বাসগৃহত থাকি সহায় আগবঢ়াই আহিছে শুকুৰালীয়ে। বিগত দিনছোৱাত শিৱসাগৰ এই ইনহাজ নামৰ এই ব্যক্তিগৰাকীৰ ঘৰতে তেখেতে বসবাস কৰিছিলে, তেখেতক থাকিবলৈ দিছিলে আৰু সেই ব্যক্তিগৰাকীৰ ঘৰতে থাকিয়ে তেখেতে বন্যাত্য লোকক সহায় কৰি আহিছিলে। আৰু এতিয়া ঘৰ সজাৰ উপৰিও তেখেতে বন্যাত্যসকলক বহু সা সামগ্ৰী দিয়া দেখিবলৈ পোৱা গৈছে। পৰ্দা দিছে, আঁঠুৱা দিছে, এনেধৰণৰ বিভিন্ন সামগ্ৰী দিয়া দেখিবলৈ পোৱা গৈছে আৰু সেই সময়ত তেখেতক সহায় কৰিছে এই ইনহাজ নামৰ ব্যক্তিগৰাকীয়ে, যিজন ব্যক্তিয়ে শুকুৰালীক থাকিবলৈ সেই ঘৰ দিছিলে অৰ্থাৎ থাকিবলৈ সুবিধা কৰি দিছিলে আৰু সেই ব্যক্তিগৰাকীৰ ঘৰত থাকিয়ে দিনে নিশাই বন্যাত্ৰক সহায় কৰি আহিছিলে। জনাই আছো এই মুহূৰ্তে খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। পুনৰবাৰ বন্যাত্ৰৰ কাষত দেখিবলৈ পোৱা গৈছে শুকুৰালীক দিনে নিশাই বন্যাত্ৰৰ সহায়ৰ হাত আগবঢ়াইছে শুকুৰালীয়ে। শিৱসাগৰৰ ইনহাজৰ বাসগৃহত থাকি সহায়ৰ হাত আগবঢ়াইছে শুকুৰে। ইনহাজ আৰু মুন্নিৰ পৰিয়ালৰ লগতেই থাকি একেলগে থাকি বন্যাত্ৰক সহায় কৰি আহিছিলে। তেখেতলোকে থাকিবলৈ দিছিলে শুকুৰালীক, যিহেতুকে শুকুৰালীয়ে বিগত সময়ছোৱাত শিৱসাগৰত গৈ উপস্থিত হৈ তেখেতে শ্ৰমদান কৰিছিলে। কৈছিলে যে মই বিভিন্ন মানুহ আনি ইয়াত মই শ্ৰমদান কৰিম, মোক কষ্টৰ টকা কেইটাৰে মই যিমান পাৰোঁ সহায় কৰিম। আৰু তাৰ পাছত আজিৰ দিনটোত তেখেতে পুনৰবাৰ এইসকল বন্যাত্ৰৰ ওচৰত উপস্থিত হৈ সেই লোকসকলক পৰ্দা, আঁঠুৱা, ডনলপ, বিভিন্ন ধৰণৰ লাগতিয়াল সা সামগ্ৰী দিয়া দেখিবলৈ পোৱা গৈছিলে। আৰু তেখেতৰ লগতে উল্লেখ কৰিছে যে ইনহাজ আৰু মুন্নিৰ নামৰ পৰিয়ালবৰ্গই তেখেতলোকক শুকুৰালীক থাকিবলৈ জেগা দিছিলে, তেখেতৰ ঘৰত থাকিবলৈ দিছিলে। শিৱসাগৰৰ যিটো পৰিয়াল ইনহাজ নামৰ সেই ব্যক্তিজনৰ সেই পৰিয়ালটোৱে থাকিবলৈ দিছিলে আৰু সেই পৰিয়ালটোৰ লগত থাকিয়ে শুকুৰালীয়ে সহায় কৰি আহিছিলে বিভিন্নজনক। শিৱসাগৰৰ বিভিন্নজনক সহায় কৰি আহিছিলে। শিৱসাগৰৰ সেই লোকসকলক সহায় কৰি অহা দেখিবলৈ পোৱা গৈছিলে। আজি পুনৰবাৰ শিৱসাগৰৰ বাসিন্দাৰ ওচৰত উপস্থিত দেখিবলৈ পোৱা গ'ল শুকুৰালীক আৰু শিৱসাগৰৰ এই বন্যাত্য লোকসকলৰ মাজত বিভিন্ন ধৰণৰ সামগ্ৰী বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে এক প্ৰকাৰ শলাগ লোৱা দেখিবলৈ পোৱা গৈছে শুকুৰালীৰ এই পদক্ষেপত। যিহেতু বিভিন্ন সময়ত সামাজিক মাধ্যমত প্ৰচাৰ হৈ থাকে শুকুৰালী, আৰু এই শুকুৰালীয়ে এতিয়া সামাজিক মাধ্যম বাদ দি তেখেতে এই লোকসকলৰ মাজত থাকি লোকসকলক সহায় কৰি আহিছে আৰু লগতে তেখেতে কৈছে যে মই এই সহায় কৰা কিন্তু মোক সহায় কৰিছিলে এই যি ইনহাজ নামৰ পৰিয়ালটো, শিৱসাগৰৰ যি ইনহাজ নামৰ পৰিয়ালটো, সেই পৰিয়ালটোৱে শুকুৰালীক সহায় কৰি আহিছিলে। আৰু দিনে নিশাই বন্যাত্ৰসকলক সহায়ৰ হাত আগবঢ়াবলৈ এই ইনহাজ নামৰ পৰিয়ালটোৱে শুকুৰালীকো যথেষ্ট সহায় কৰিছিলে, থাকিবলৈ দিছিলে, থাকিবলৈ এটা বাসস্থান দিছিলে। যিহেতু তেখেতলোকৰ ঘৰতে শুকুৰালীক ৰাখি লৈছিলে, যিহেতু শুকুৰালীয়ে বিগত সময়ছোৱাৰ এইকেইদিনত শিৱসাগৰত থাকি শিৱসাগৰৰ বাসিন্দাৰ সৈতে বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়াইছিলে। শিৱসাগৰৰ বাসিন্দাক সহায় কৰা দেখিবলৈ পোৱা গৈছিলে আৰু এই শিৱসাগৰৰ ইনহাজ নামৰ এই ব্যক্তিজনৰ ঘৰত থাকিয়ে সহায় কৰা দেখিবলৈ পোৱা গৈছিলে শুকুৰালীক। আৰু আজিৰ দিনটো পুনৰবাৰ শুকুৰালী উপস্থিত হৈছিলে বন্যাত্ৰসকলৰ কাষত আৰু উপস্থিত হৈ এনেধৰণে সেই লোকসকলৰ আগত বিভিন্ন ধৰণৰ আঁঠুৱা বা ডনলপ যিসমূহ বস্তু লাগে, অৰ্থাৎ এটা পৰিয়ালত যিসমূহ বস্তু লাগে ঘৰত থাকিবলৈ, সেই বস্তুসমূহ আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিলে আৰু এনেধৰণে বিভিন্ন সময়ত সহায় কৰি অহা দেখিবলৈ পোৱা যায়। আমি মন্তব্য আছে আমি শুনাই ল'ব বিচাৰোঁ।
এনেধৰণে চুকুৰালীয়ে এই আগবঢ়াই আহিছে বা এনেধৰণে চুকুৰালীয়ে সহায় কৰি আহিছে সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছোঁ যিহেতু এই লোকসকলৰ কাষত অৰ্থাৎ যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে শিৱসাগৰৰ সেই লোকসকল পানীত সকলো হেৰুৱাবলগীয়া হৈছিলে বানত সকলো হেৰুৱাবলগীয়া হৈছিলে আৰু সেই লোকসকলৰ কাষত এনেধৰণে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছিলে চুকুৰালী উপস্থিত হৈ বিগত সময়ছোৱাত নামঘৰত কাম কৰিছিলে নামঘৰ বনোৱাত সহায় কৰিছিলে বা বিভিন্ন সময়ত সেই ঠাইসমূহত চাফা কৰিছিলে অৰ্থাৎ এই বোকা পানী অৰ্থাৎ যেনেধৰণে আছিলে মানুহবিলাক সেই ঘৰসমূহ ঠিক কৰিছিলে বা বিভিন্ন লোকৰ বাসস্থানসমূহ বনাই দিয়াত সহায় কৰিছিলে আৰু এইগৰাকী চুকুৰালী পুনৰবাৰ দেখিবলৈ পোৱা গৈছে এতিয়া যে বৰ্ণাঢ্যসকলৰ মাজত বানাক্ৰান্ত লোকসকলৰ মাজত বস্তু বিতৰণ কৰা অৰ্থাৎ বিভিন্ন ধৰণৰ লাগতিয়াল বস্তু এগৰাকী ব্যক্তিয়ে থাকিবৰ কাৰণে এখন ঘৰত থাকিবৰ কাৰণে যিসমূহ বস্তুৰ প্ৰয়োজন সেই বস্তুসমূহ আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিলে আৰু ইনহাজ নামৰ এই লোকজনে শিৱসাগৰৰ ইনহাজ নামৰ এই লোকজনে যথেষ্ট সহায় কৰিছিল চুকুৰালীক আৰু সহায় কৰাৰ কাৰণে তেখেতে সেই পৰিয়ালটোক ধন্যবাদ দিছে যে মোক ইমানখিনি ৰাখি মোক ইমানখিনি থাকিবলৈ দি আপোনালোকে যি সহায়ৰ হাত আগবঢ়ালে তাক লৈ তেখেতে মন্তব্য কৰাও দেখিবলৈ পোৱা গৈছে আৰু অৰ্থাৎ এক প্ৰকাৰ ক'ব লাগিব যে এই যি পৰিয়ালটো অৰ্থাৎ ইনহাজ নামৰ এই যি পৰিয়ালটো ঘৰতে থাকি চুকুৰালীয়ে এই বিগত সময়ছোৱাত কিন্তু শিৱসাগৰবাসীৰ কাৰণে যথেষ্ট কষ্ট কৰি যোৱা দেখিবলৈ পোৱা গৈছিলে শিৱসাগৰবাসীৰ কাৰণে যথেষ্ট কাম কৰা দেখিবলৈ পোৱা গৈছিলে আৰু শিৱসাগৰবাসীক বিভিন্ন সময়ত সহায় কৰা দেখিবলৈ পোৱা গৈছিলে জনাইছোঁ এই মুহূৰ্তত খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ পুনৰ শিৱসাগৰবাসীৰ কাষত উপস্থিত দেখিবলৈ পোৱা গৈছে চুকুৰালীক পুনৰবাৰ শিৱসাগৰবাসীক সহায় কৰা দেখিবলৈ পোৱা গৈছে এইবাৰ বস্তু দি অৰ্থাৎ বিভিন্ন ধৰণৰ সামগ্ৰী লাগতিয়াল সামগ্ৰী দি সহায় কৰা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু কৈছিলে যে মই মোৰ যেনেকৈ পাৰোঁ মোৰ যি সামৰ্থ্য সেই সামৰ্থ্য অনুসৰি মই সহায় কৰিম মই ৰাইজক সহায় কৰিম বুলি মন্তব্য কৰিছিলে আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে এইগৰাকী ব্যক্তিয়ে এনেধৰণে চুকুৰালীয়ে সহায় কৰা দেখিবলৈ পোৱা গৈছে আৰু এই চুকুৰালীক সহায় কৰাৰ ক্ষেত্ৰত কিন্তু এই ইনহাজ নামৰ এই ব্যক্তিগৰাকী তেখেতে কৈছে যে যিগৰাকী ইনহাজ সেই ইনহাজ নামৰ ব্যক্তিগৰাকী কিন্তু যথেষ্ট অৰিহণা আছে যদি চুকুৰালীক যদি থাকিব নিদিলে হয় যদি চুকুৰালীক থাকিবলৈ নিদিলে হয়তো সমস্যাৰ সন্মুখীন হ'লে কিন্তু ইনহাজ নামৰ ব্যক্তিগৰাকীয়ে যথেষ্ট সহায় কৰিছে বুলি কৈছে তেখেতক থাকিবলৈ দিছে তেখেতক ঘৰ দিছে থাকিবলৈ আৰু এনেধৰণে থাকি এনেধৰণে থাকি এই লোকসকলক সহায় কৰি অহা দেখিবলৈ পোৱা গৈছে আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ এনেধৰণে আজিৰ দিনটোত কেনেধৰণে সহায় কৰিছে বৰ্ণাঢ্য লোকসকলক কেনেধৰণে সহায় কৰিছে চুকুৰালীয়ে সেইখিনি কেনেধৰণে সামগ্ৰীসমূহ বিতৰণ কৰিছে অৰ্থাৎ যিসমূহ লাগতিয়াল সামগ্ৰী পৰ্দা হওক বিচনা চাদৰ হওক বা যিসমূহ লাগে এটা পৰিয়ালক গামলা হওক বা চচপেন বাল্টি প্ৰতিটো সামগ্ৰী তেখেতে দিবলৈ চেষ্টা কৰিছে যাতে বৰ্ণাঢ্যসকল অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় বৰ্ণাঢ্যসকল অসুবিধাত পৰিবলগীয়া নহয় সেইকাৰণে যথেষ্ট সহায় কৰা দেখিবলৈ পোৱা গৈছে আৰু পুনৰবাৰ এতিয়া চুকুৰালী এক প্ৰকাৰ জনপ্ৰিয় হৈ পৰা দেখিবলৈ পোৱা গৈছে শিৱসাগৰবাসীৰ মাজত কিয়নো যিধৰণে শিৱসাগৰবাসীক সহায় কৰিছে যিধৰণে শিৱসাগৰবাসীক সহায় কৰা দেখিবলৈ পোৱা গৈছে এয়া হয়তো এক প্ৰকাৰ তেখেতৰ মহানুভৱতা বুলি ক'ব লাগিব যিহেতু বিগত সময়ছোৱা অৰ্থাৎ বানপানীৰ যি তথৈবচ অৱস্থা হৈছিলে তাৰ পাছতে গৈ উপস্থিত হৈছিলে চুকুৰালী এই শিৱসাগৰত আৰু শিৱসাগৰত উপস্থিত চুকুৰালীয়ে কৈছিলে যে মই যেনেধৰণে পাৰোঁ মই সহায় কৰিম বা যেনেধৰণে মোৰ অসুবিধা হয় মই সহায় কৰিম তেনেধৰণে মন্তব্য কৰিছিলে আৰু তাৰ পাছত এতিয়া চুকুৰালীয়ে বিভিন্ন সময়ৰ ধৰে আজিৰ দিনটোতো পুনৰবাৰ সেই শিৱসাগৰবাসীৰ ওচৰত উপস্থিত দেখিবলৈ পোৱা গৈছে আৰু লগত তেখেতৰ লগত উপস্থিত আছিলে সেই যিগৰাকী ইনহাজ নামৰ ব্যক্তিগৰাকী উপস্থিত আছিলে এইসকল লগ হৈ চুকুৰালীৰ সৈতে লগ হৈ সহায় কৰা দেখিবলৈ পোৱা গৈছিলে আমি দেখুৱাই আছোঁ দৃশ্যাংশ দেখুৱাই আছোঁ আপোনালোকক সহায়ৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে চুকুৰালীক আৰু আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ কেনেধৰণে সহায় কৰিছে চুকুৰালীয়ে এই লোকসকলক যিহেতুকে সেই লোকসকল অৰ্থাৎ এই শিৱসাগৰ হওক বা এই উজনি অসমত যেনেধৰণে বানে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিলে সেই লোকসকলক সহায়ৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছিলে শিৱসাগৰ অঞ্চলত আৰু তাৰ পাছত এতিয়া চুকুৰালী এক প্ৰকাৰ এই লোকসকলৰ কাৰণে সহায়ৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আৰু পুনৰবাৰ আজিৰ দিনটোত যিহেতু কালিৰ দিনটোত আমি দেখিছিলোঁ যে নামঘৰ চাফা কৰিছিলে নামঘৰ বনোৱা বাহৰ পাতি আছোঁ ইনাজ ভাই ঘৰত ইনাজ ভাই নাছিৰ ভাই ককাই ভাই দুজনে হয় আৰু তেখেতৰ মুন্নি বাইদেউ আৰু আমাৰ ভিনী তেখেতে আমাৰ ফেমিলিখিনি সহযোগত আমি ৰাইজৰ ভোজ লৈছিলোঁ
প্ৰথমে তেখেতে আমাৰ দিল্লীৰ পৰা পানীছিলে তেখেতে আমাৰ মেডিকেলে কৰিলে দিনে ৰাতি আমাৰ এই গোটেই ফেমিলিখনে আমাৰ লগত দিনে ৰাতি থাকি ৰাইজক সহায় কৰি আছে আৰু মই আহি সমাজ লৈ কিছুমান ঘৰ বনাই দিলোঁ তেখেতৰ নেতৃত্বতে আহিছোঁ তেখেতৰ সহযোগিতাত আমি কৰি আছোঁ আৰু তেখেতক মই কৈছিলোঁ যে আমি আৰু যিমান পাৰোঁ যে ৰাইজৰ যি সমস্যা বুজ লৈছিলোঁ ৰাইজৰ কি কি সমস্যা আছিলে সেই সমস্যা কৰাৰ পিছতে ফাউণ্ডেশ্যনে তেখেতে সহযোগিতাত জাবিদুৰ ভাই আৰু আমাৰ ইনাজ ভাই বাবিনাজ ভাই গোটেই ফেমিলিখিনি ক'ৰ পৰা কেনেকৈ মিলাইছে মই নাজানো আজি আমাক তেখেতে লগত লৈ আজি মোক ফিল্ডত লৈ আহিলে কাৰণ মই ঘৰ বনাই আছিলোঁ তেতিয়া মোক ক'লে আজি যিখিনি সামগ্ৰী ৰাইজৰ প্ৰয়োজন হয় সেই প্ৰয়োজনখিনি ৰাইজক দিব লাগে আৰু সেইকাৰণে আমি বস্তুখিনি কি কি তেখেতে আমাক লৈ আহিলে কি কি আমাক কৰি আছে সকলোখিনি আমি আপোনাক দেখুৱাব গৈছোঁ বৰ্তমান আপোনালোকে দেখুৱাইছোঁ বাল্টি দেখুৱাইছোঁ বাল্টি আছে মুখা আছে চিৰণি আছে মগ দিলে আঁঠুৱা দিলে বিছনা চাদৰ দিলে ডাইনমাছ দিলে আমাৰ লগত সহযোগিতা কৰিব যাতে আমি ৰাইজৰ যিখিনি সমস্যা আছে সেই সমাধানখিনি আমি যাতে দিব পাৰোঁ মেডিকেল টিমটো আমি পঠাই দিয়া হৈছে আৰু আমি এইখিনি সামগ্ৰী বস্তুখিনি দি আছোঁ চাওক মানুহৰ এইখিনি কোনো প্ৰয়োজন পানী খাবলৈ প্ৰয়োজন মগ লাগিব এইটো লাগে দেৱাল দিয়া হৈছে আপোনালোকে যিখিনি সামগ্ৰী লাগে সকলোখিনি আমি দিয়া হ'ল ইয়াত আৰু বাচন বৰ্তন আছে আমি পিছত দেখুৱাই আছোঁ এতিয়া এইখিনি আপোনালোকক এটি জনাইছোঁ আৰু আমাৰ भैया ये भैया को बहुत ज़्यादा से हेल्प कर रहा है और हम दिल्ली का पार्टी है दिल्ली वाला है पार्टी है डॉक्टर साहब ये हमारा डॉक्टर टीम है टीमको আমি গোটেই টিমখনে আমি দেখুৱাই আছোঁ আমাক মানে সহায় बाकी मैं ये कहना चाहूँगा बहुत अच्छा काम कर रहे हैं